প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ কংগ্ৰেছৰ পৰা পদত্যাগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ আদৰণি জনোৱাৰ পাছতেই গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দল ত্যাগ কৰা ভূপেন বৰাক কাষত বহুৱাই দলৰ ক্ষতি হ'ব বুলি ভাতৃ হিচাপে ক্ষমা বিচাৰিছিল গৌৰৱ গগৈয়ে। কিন্তু দল এৰি নাযাওঁ বুলি শপত লোৱা ভূপেন বৰাৰ পাভলুটিৰ পাছতে সৰব গৌৰৱ গগৈ। কথাৰ দম নাই ভূপেন বৰাৰ। কামাখ্যা আৰু বৰদোৱাত মিছা শপত লৈছিল ভূপেন বৰাই। ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল, এই জন্মৰ ভিতৰত তেওঁ বৰদোৱা থানৰ সন্মুখতে হওক বা কামাখ্যা মন্দিৰৰ সন্মুখতে হওক তেওঁ শপত ল'ব পাৰে যে তেওঁ কেতিয়াও বিজেপি দল নাযায়। যিজনে মা কামাখ্যাৰ সন্মুখত আৰু বৰদোৱা থানৰ সন্মুখত এনেকুৱা এটা কথা ক'ব পাৰে আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে, তেওঁ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে সেইখিনি আপোনালোকে বুজি পায়। ইতিমধ্যে পদত্যাগী কংগ্ৰেছ নেতা ভূপেন বৰাক বিজেপি দললৈ আদৰণি জনাইছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূপেন বৰাৰ বাসগৃহত মঙলবাৰে উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে ভূপেন বৰাৰ বিজেপিৰ যোগদানৰ দিনবাৰ। মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই ভূপেন বৰাৰ আগন্তুক স্থিতি সম্পৰ্কতো ভৱিষ্যতবাণী কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিজেপিত নৌহুৱেৰ হ'ব ভূপেন বৰা। যেতিয়া অগপ দল আজি তাৰিখত নোহোৱা হৈ গ'ল, বিভিন্ন ৰাজনীতিবিদ যি বিজেপি দলৰ ভিতৰত যোগদান কৰি নোহোৱা হৈ গ'ল, ভূপেন বৰা ডাঙৰীয়াও স্থিতি একে হ'বলৈ গৈ আছে। যেতিয়া অসম গণ পৰিষদ দল যেনেকুৱা নোহোৱা হৈ গ'ল, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নোহোৱা হৈ গ'ল, তো ক'ত যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি হোৰ্ডিঙত দেখা পোৱা নাই, তো ভূপেন বৰা ডাঙৰীয়া কি তাত পাব, সন্মান পাব আমি নাজানো। উল্লেখ্য যে কিছুদিন পূৰ্বে ভূপেন বৰা, মীৰা বৰঠাকুৰ, দেৱব্ৰত শইকীয়াই বিভিন্ন জিলালৈ গৈ অংশগ্ৰহণ কৰিছিল সংকল্প পৰিৱৰ্তন যাত্ৰাত। এই যাত্ৰাৰ সময়তে ভূপেন বৰা ভাইৰেল হৈছিল এটা ইংগিতক লৈ। ভূপেন বৰাৰ এই ইংগিতে নাৰী সমাজক অপমানিত কৰা বুলি গুৰুতৰ অভিযোগ তুলিছিল মুখ্যমন্ত্ৰীয়ে। তেনে এজন নেতাক একে ৰাতিৰ ভিতৰতেই মুখ্যমন্ত্ৰী কিদৰে হিন্দু নেতালৈ পৰিৱৰ্তন কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। কিহৰ কৃপাত নাৰীক অপমান কৰা নেতা হ'লগৈ হিন্দু নেতা? ভূপেন বৰা ডাঙৰীয়া, মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ মাজত এটা ছবি লৈ তেওঁ ইমান ক্ষোভিত হৈছে যে নাৰীৰ ওপৰত অপমান কৰা গ'ল। নাৰীসকলৰ আজি তেওঁ নেশ্যনেল কমিশ্যন অফ ৱুমেন যোগেদি ভূপেন বৰাক চামেন কৰিলে। এই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাৰী সন্মানৰ ক্ষেত্ৰত ভূপেন বৰা ডাঙৰীয়াক কিমান গালি পাৰিছে, আৰু যিজনক নাৰী অপমান কৰা দাগ লগাইছিল আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে তেওঁ এজন হিন্দু নেতা হৈ গ'ল। কংগ্ৰেছৰ শাসনকালত কেলেংকাৰী কৰাসকলে বৰ্তমান নিজকে বচাবলৈ বিজেপিমুখী হৈছে বুলি তীব্ৰ কটাক্ষ গৌৰৱ গগৈৰ। এইবাৰ নিৰ্বাচনত যুঁজ হ'ব ভুৱা কংগ্ৰেছ বনাম নতুন বাস্তৱ কংগ্ৰেছৰ। 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে। তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে। সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব। এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এইবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব। কংগ্ৰেছৰ মাজতে থাকি বৰ্তমান বিজেপিমুখী হোৱা ভূপেন বৰাক বাস্তৱতে এগৰাকী ধুৰন্ধৰ বুলি আখ্যা দিলে একালৰ সতীৰ্থ তথা নিজকে ভাতৃ বুলি আখ্যা দিয়া গৌৰৱ গগৈয়ে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ এৰি এনেদৰে বিজেপিলৈ যোৱাটো নিন্দনীয় আখ্যা বুলি প্ৰতিপন্ন কৰাত লাগিছে এতিয়া গৌৰৱ গগৈয়ে। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সহযোগত দীপাংকৰ মেধিৰ ৰিপৰ্ট, অসম লাইভ 24।